হঠাৎ মছজিদত নামাজ পঢ়িবলৈ আহিল এজন হিন্দু ব্যক্তি। হিন্দু ব্যক্তিৰ নামাজ পঢ়া দেখি আচৰিত হৈ পৰিল মুছলমান লোকসকল। হিন্দু ব্যক্তিজনে আহি এনেদৰে কৰিলে সিজদা। এনেদৰে নামাজৰ শেষত আল্লাহৰ ওচৰত দোৱা বিচাৰিলে হিন্দু ব্যক্তিজনে। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কিয়নো বৰ্তমান সময়ত ট্ৰেণ্ডিং তথা বনজিৰ দৰে ভাইৰেল হৈ পৰা এটা ভিডিঅ' য'ত দেখিবলৈ পোৱা গৈছে এগৰাকী হিন্দু ব্যক্তি নামাজ পঢ়িবলৈ মুছলমানৰ মছজিদত আহিছে। তেওঁৰ নামাজ পঢ়া দেখি আৰু দোৱা কৰা দেখি মছজিদৰ নামাজ পঢ়িবলৈ অহা আন মুছলমান লোকসকলে এইদৰে লাগি চাই আছে। মাশাআল্লাহ, কি সুন্দৰ দৃশ্য। এই হিন্দু ব্যক্তিজনক সেই মছজিদত নামাজ পঢ়িবলৈ অহা মুছলমান লোকসকলে সুধিলে, আপুনি কিয় নামাজ পঢ়িব আহিছে? লগে লগে ব্যক্তিজনে উত্তৰ দিলে, আল্লাহক সেৱা কৰাৰ বাহিৰে কোনো নাই। আল্লাহক তুমি মই সকলোৱে সেৱা কৰোঁ। মই এজন হিন্দু, কিন্তু আজি নামাজ পঢ়িবলৈ মছজিদত আহিছোঁ। এই কথা শুনাৰ লগে লগে সকলো আচৰিত হৈ পৰিল আৰু এনেদৰে দেখিবলৈ পোৱা গ'ল মছজিদত নামাজ পঢ়িছে এগৰাকী হিন্দু ব্যক্তিয়ে। এগৰাকী হিন্দু ব্যক্তিয়ে মছজিদত আহি আল্লাহক সিজদা কৰিছে, আল্লাহৰ তাত দোৱা কৰিছে।